মনোনয়নপত্ৰ দাখিল কৰিলে নেকি? হয়, মই এইমাত্ৰ আমাৰ এইবাৰ যিটো সাধাৰণ নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচনৰ কাৰণে মই 11 মানকাছৰ বিধানসভাৰ কাৰণে মনোনয়নপত্ৰ দাখিল কৰিলোঁ। আপুনি ইয়াৰ আগত ইউটিউবত আছে, দল কি থাকিলে? চাওক, মই এজন UDFৰ জন্মলগ্নৰ পৰা এজন কৰ্মী আৰু মই এই দলটো এৰাৰ কিছুমান কাৰণ আছে। আপোনালোকে নিশ্চয় জানে মই সাধাৰণ জনতাৰ হৈ কাম কৰোঁ। ইয়াৰ আগতেও বিভিন্ন সামাজিক যিবিলাক আমাৰ সমস্যা আছিল সেইবিলাক মই সদায় লৰাই কৰি আহিছোঁ। যোৱা 20টা বছৰ আপোনালোকে তাৰ সাক্ষী। যোৱা 20 বছৰ মই যিখিনি কাম কৰিছোঁ গোটেই অসমবাসীৰ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে কৰিছোঁ। বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতিগোষ্ঠীৰ কাৰণে মই কাম কৰিছোঁ। আজিৰ দিনটোত মোৰ দক্ষিণ চাবুৱা মানকাছৰ জিলাত যি প্ৰত্যাহ্বান সৃষ্টি হৈছে যোৱা 2 মাহৰ পৰা, আমাৰ মানুহখিনি মেঘালয়ত ভৰি দিব নোৱাৰে, আমাৰ মানুহখিনি তাত লেবাৰ কৰিব নোৱাৰে। এনেই উজনি অসমত গ'লে আমাৰ মানুহবিলাকক অচিনাকি ব্যক্তি, বিদেশী ব্যক্তি, সন্দেহজনক ব্যক্তি বিভিন্নভাৱে অত্যাচাৰ কৰে। ইভেন অসমৰ বাহিৰত যদি ক'ৰবাত গুৰগাঁও হয়, দিল্লী হয়, বেংগলোৰ হয়, সদায় দেখা পাইছে যিবিলাক মানুহে মই কাম কৰি আছোঁ, তেখেতসকলৰ তাতেও সমস্যা হৈছে। এতিয়া একমাত্ৰ আমাৰ ওচৰত মেঘালয়, এই মেঘালয়ত যদি আমি এটা শান্তিপূৰ্ণ সমাধান সূত্ৰ বিচাৰি ওলাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ মানুহ সম্পূৰ্ণৰূপে বেকাৰ হৈ যাব, সম্পূৰ্ণ কৰ্মহীন হৈ যাব। আৰু সেইটো চিন্তা কৰি কেনেকৈ আমাৰ মাজত কৰ্মসংস্থাপন কৰিব পাৰি, আমাৰ মাজত মানে কেনেকৈ আকৌ মেঘালয়ত আমাৰ এটা সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰি, আমাৰ দুটা ৰাজ্যৰ মাজত কেনেকৈ ভাতৃত্ববোধ গঢ়াই সৃষ্টি কৰিব পাৰি, আৰু এইটো সৃষ্টি কৰি আমাৰ মানুহৰ কামৰ পৰিৱেশ এটা কেনেকৈ দিব পাৰি, এটা ব্ৰাদাৰহুড ৰিলেশ্যন কেনেকৈ গঠন কৰিব পাৰি, এইটো আজিৰ দিনত চবতকৈ বেছি ইম্পৰ্টেণ্ট বুলি মোৰ মনত পৰিছে। আৰু মই যিটো ফিল কৰিছোঁ যে এইটো নোহোৱা হ'লে নিশ্চয়কৈ অহা দিনত আমাৰ এটা সামাজিক অস্থিৰতা আহি যাব, মানে অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত এটা মাধমাৰ পৰিব। এইবিলাক কথা মাথাত ৰাখি দক্ষিণ চাবুৱা মানকাছৰবাসীৰ কথা চিন্তা কৰি মই এই সিদ্ধান্ত লৈছোঁ। মই আশাবাদী যে দক্ষিণ চাবুৱা মানকাছৰবাসীয়ে মোৰ সিদ্ধান্তক ৱেলকাম কৰিব আৰু নিশ্চয়কৈ এইটোত ক্ষেত্ৰত ভোট দি অহা দিনত যাতে আমাৰ কৰ্মসংস্থান সৃষ্টি কৰিব পাৰোঁ, আমাৰ আন্তঃৰাজ্যিক যিটো সমস্যা এইটো সমাধান কৰি আগন্তুক দিনত যাতে আৰু শক্তিশালীভাৱে আমাৰ বন্ধনটো আৰু নিবিড় আৰু শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে কাম কৰি যাম বুলি এইটো সিদ্ধান্ত লৈছোঁ। যে আপোনাৰ 5 বছৰ বিধায়ককালত বেষ্ট কামটো হৈছে এছএম ৰোডৰ কামটো, এইটো আপোনাৰ প্ৰভাৱ পৰিবনে? চাওক, কামৰ যদি কথা কয়, যদি কাম আৰু যোগ্যতাক আপোনালোকে যদি প্ৰাধান্য দিয়ে, তেতিয়াতো মই ক'ব খুজিম যে যোৱা 20 বছৰত যিমানখিনি কাম হৈছে তাতকৈ মই বেছি কাম কৰিছোঁ। যোৱা 50 বছৰত আমাৰ 33% ৰোড পাক্কা আছে, মই 5 বছৰত 31% কৰিছোঁ। তো সেইবিলাক যদি কয়, হস্পিটেলৰ ক্ষেত্ৰত য'ত 5টা ডক্টৰ আছিলে আজি হাতীমাৰীত 40টা ডক্টৰ, য'ত এটাও স্পেচিয়েলিষ্ট নাছিল আজিৰ দিনটোত তাত আমাৰ 14জন স্পেচিয়েলিষ্ট আছে। তো এই কথাবিলাক যদি আপোনালোকে সোধে, বহুত কাম কৰিছোঁ। ইলেক্ট্ৰিচিটি পাৱাৰ ছেক্টৰ, জন্মৰ পৰা পাৱাৰ ছেক্টৰটো কেনেকুৱা আছিলে আপোনালোকে জানে, ইলেক্ট্ৰিচিটি কেনেকুৱা আছিলে আপুনি জানে। আজি এই সমস্যা সমাধান কৰিছোঁ, কেন্দ্ৰীয় বিদ্যালয় ইয়াত আনিছোঁ। সকলো ক্ষেত্ৰত মই যিখিনি প্ৰতিশ্ৰুতি মই দিছিলোঁ, সকলো প্ৰতিশ্ৰুতি মই অক্ষৰে অক্ষৰে পালন কৰিছোঁ। আৰু মই এইবাৰ আশাবাদী, যদি মোক আকৌ দিয়ে এই যিটো কামৰ যিটো মানে অগ্ৰগতি বা যি আমাৰ ব্যৱস্থা, এইটো ত্বৰান্বিত কৰিম আৰু এইটো অব্যাহত থাকিব। অহা দিনত মানকাছৰ মানুহৰ আৰু বেছি কাম কৰিম বুলি মই আশাবাদী।